হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। বহুদিনৰ বিৰতিৰ মাজত আজি আহিছোঁ আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত। তো মই আজি বনাম, মই কি বনাম আপোনালোকে চাই থাকোঁ। মই লৈছোঁ অকণমান চাউল আৰু অকণমান দাইল। এইখিনি আমি ভালকৈ এতিয়া ধুই পিনে ইয়াতে তিয়াই থৈ দিম কমেও আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে। আমি ভালদৰে পানী দি পিনে এইখিনি ধুই লৈছোঁ। ইয়াত ধুই লৈছোঁ মই চাউল আৰু দালিখিনি ধুই লৈছোঁ। মানে চফ্টটো দিব লাগিব, তিয়াই থৈ দিম। এয়া লৈছোঁ মই ভাত কেৰেলা, আৰু আজি মই বনাম ভাত কেৰেলাৰ পুৰ ভৰা। এই ভাত কেৰেলাকেইটা যে মোৰ মাহঁতৰ ঘৰৰ পৰা দাদা লৈ আহিছিলে। তো মই ভাবিলোঁ ঘৰৰ ভাতকেৰেলা নিজৰ সোৱাদ লগা হ'ব। তো আৰু এই ভাতকেৰেলাটো বনাম মই পুৰ ভৰা। তো ইয়াত মই ভাতকেৰেলাকেইটাৰ বাকলি গুচাই লৈছোঁ। বাকলি গুচাই পিনে মই দুফাল কৰি ল'ম, চাইড দুটা কাটি পিনে দুফাল কৰি ল'ম। তাৰপিছত বইল হ'বলৈ দি দিম। আৰু এতিয়া ভাতকেৰেলাখিনি মই ভালকৈ ধুই ল'ম। মোৰ কটা হৈ গৈছে। ধুই পিনে মই এটা চচপেনত লৈ লৈছোঁ। চচপেনত ভাতকেৰেলাখিনি লৈ লৈছোঁ। তাৰপিছত মই ইয়াতে এড কৰিম অকণমান নিমখ, আৰু এইখিনি দি মই ইয়াতে বইল হ'ব দিম। এতিয়া আমি লৈ লৈছোঁ এটা মিক্সি জাৰত আমি লৈ লৈছোঁ অকণমান ক'লা সৰিয়হ। মই এচামুচ লৈছোঁ, সৰু চামুচ ক'লা সৰিয়হ, বগা সৰিয়হ, আৰু ইয়াতে দি দিছোঁ আমি ভাতকেৰেলা ভিতৰৰ পৰা উলিয়াই যে ভিতৰৰ অংশখিনি দি দিছোঁ। এতিয়া আমি ইয়াতে এড কৰিম 2টা শুকান জলকীয়া। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, মই শুকান জলকীয়া দিছোঁ। তাৰপিছত আমি ইয়াতে কেইফুটামান নহৰু আৰু অকণমান আদা দিম। এইখিনি দিলোঁ। তাৰপিছত হালধি গুড়ি দিলোঁ। হালধি গুড়ি দিয়াৰ পিছত আমি ইয়াতে অকণমান জলকীয়া গুড়ি বা ৰেড চিলি পাউডাৰ এড কৰিম। এড কৰিলোঁ। তাৰপিছত আমি এইখিনি পেষ্ট বনিবলৈ দিব লাগিব। এইখিনি এতিয়া মই পেষ্ট কৰি ল'ম। এয়া পেষ্ট হৈ গৈছে। এতিয়া পেষ্টখিনি আমি ভালকৈ কেৰাহী এখন পাতি তেল দিছোঁ। তেল দি পিনে অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজ দিয়াৰ পিছত এইখিনি ভালকৈ আমি ফ্ৰাই কৰি ল'ম। ইয়াতে এতিয়া পুৰখিনি দি দিম। এতিয়া পুৰ দি দিছোঁ আৰু আমি এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু মই ইয়াতে ব্যৱহাৰ কৰিছোঁ সৰিয়হৰ তেল। আপোনালোকে যদি সৰিয়হৰ তেল নাখায় তেতিয়াহ'লে ৰিফাইন তেলতো ব্যৱহাৰ কৰিব পাৰে, বা ৰিফাইন তেলতো আপোনালোকে বনাব পাৰে। কিন্তু সৰিয়হৰ তেলত খাবলৈ বেছি সোৱাদ হয়, সেইকাৰণে মই সৰিয়হৰ তেল ইউজ কৰিছোঁ। এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত অকণমান নিমখ দি দিছোঁ। এয়া পুৰ প্ৰায় ৰেডি। আৰু যে মই এই চাউল আৰু দাইলখিনি তিয়াই থৈছিলোঁ, এতিয়া এইখিনি মিক্সি জাৰত মই ভালকৈ পেষ্ট কৰি লৈছোঁ। আৰু ইয়াতে মই এটা বাতিত উলিয়াই লৈ ল'ম। তাৰপিছত মই ইয়াতে এড কৰিম হালধি আৰু নিমখ। এয়া হালধি এড কৰিম। তাৰপিছত দি দিছোঁ মই নিমখ, আৰু ইয়াতে ছটিয়াই দিছোঁ কেইটামান ক'লা জিৰা। আৰু এইখিনি এতিয়া মিক্স কৰি ল'ম ধুনীয়াকৈ মিক্স কৰিব লাগিব, কাৰণ আমি ভাতকেৰেলাৰ পুৰবিলাক ইয়াতে ডিপ কৰি পিনে ফ্ৰাই কৰি ল'ম। এইখিনি ভালকৈ মিক্স কৰিছোঁ, প্ৰায় ৰেডি। ভাতকেৰেলাৰ ভিতৰৰ পুৰখিনি মই এতিয়া এটা এটাকৈ ভৰাই দিম। পুৰখিনি মই ইয়াতে এটা এটাকৈ ভাতকেৰেলা চামুচেৰে সাৱধানে ভৰাই ল'ম। এয়া মই গোটেইকেইটা ভাতকেৰেলাতে পুৰ ভৰাইছোঁ। এতিয়া আমি এই যে পিঠাগুড়িখিনি ডিপ কৰি পিনে আমি ফ্ৰাই কৰিম। এতিয়া ভাতকেৰেলাখিনি এটা চাইড ফ্ৰাই হৈছে, আমি লুটিয়াই দিম। আন এটা চাইড হ'ব এতিয়া। মই প্ৰথমতে গেছটো কম ফ্লেমত দিছোঁ। তাৰপিছত গেছৰ ফ্লেমটো অকণমান হাই কৰি পিনে পুৰকেইটা ফ্ৰাই কৰিছোঁ। তেতিয়াহে পুৰকেইটা খাবলৈ ক্ৰিস্পি হ'ব।
আৰু এয়া আমাৰ ভাত কেৰেলাৰ পুৰ পৰা ৰেডি।